এইটো উইকত আমাৰ দুটা কাৰেণ্ট এফেয়াৰ্স আছে, দুইটাই তোমাৰ এটা এনভাইৰনমেন্টৰ লগত ৰিলেটেড হয়, আনটো টপিকো এনভাইৰনমেন্টৰ লগত ৰিলেটেড হয় যদিও এইটো তোমালোকে ইকনমিক্সতো ইউজ কৰিব পাৰিবা মেইনছৰ এনচাৰ ৰাইটিঙত। এতিয়া ফাৰ্ষ্ট টপিকটোলৈ আহোঁ। ফাৰ্ষ্ট টপিকটো হৈছে পৰিৱেশ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়। এতিয়া উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ তোমাৰ 2021 বৰ্ষৰ যিটো কাৰ্যালয় স্মাৰক তাক বাতিল কৰিলে। অৰ্থাৎ ইয়াতে কি আছিলে তোমাৰ যিয়ে প্ৰকল্প আৰম্ভ হোৱাৰ পিছত বা পূৰ্বৱৰ্তী পৰিৱেশগত সন্মতিৰ অনুমতি দিছিলে। ইয়াতে কি আছিলে চোৱা হা, যেতিয়া আমি কিবা এটা প্ৰজেক্ট কৰোঁ, প্ৰজেক্ট এটা কৰোঁতেনে সেই প্ৰজেক্টটোৰ পৰা পৰিৱেশত কি প্ৰভাৱ পৰিব সেইখিনিৰ ওপৰত তোমাৰ অলপমান চালি জাৰি চোৱা হয়। কিন্তু এইটো আমাৰ যোনটো চিষ্টেমটো আছিলে সেইটো হৈছিলে প্ৰকল্প, এতিয়া চোৱা প্ৰকল্প এটা আৰম্ভ হোৱাৰ আগতে চাব লাগে যে সেই প্ৰকল্পটোৰ পৰা কি কি অসুবিধাৰ সৃষ্টি হ'ব পাৰে বা পৰিৱেশত কি কি ক্ষতি হ'ব পাৰে। কিন্তু এই যোনটো নিয়ম আছিলে তাৰ অনুসৰি কি আছিলে, প্ৰকল্পটো প্ৰথমতে আৰম্ভ হয় আৰু তাৰ পিছত ইয়াক চোৱা হয়, আৰু সেই যোনটো কাৰ্যসূচী হয় সেইটোকে কি কৰিছে ইয়াতে বাতিল কৰিছে। ন্যায়ালয়ে কৈছে যে ভৱিষ্যতে যিকোনো শিথিলকৰণ পৰিৱেশ সুৰক্ষা আইন 1986ৰ অধীনত এক বিধিবদ্ধ অধিসূচনাৰ জৰিয়তে হ'ব লাগিব। অৰ্থাৎ কৈছে যে যিকোনো যদি প্ৰজেক্ট হয়, যোনখন আইন আছে তোমাৰ পৰিৱেশ সুৰক্ষা আইন 1986ৰ অধীনত এটা বিধিবদ্ধ অধিসূচনাৰ জৰিয়তেহে সেই প্ৰকল্পটো আৰম্ভ হ'ব পাৰিব, আৰু কেৱল সৰ্বোচ্চ ৰাজহুৱা স্বাৰ্থ জড়িত থকা ব্যতিক্ৰমী ক্ষেত্ৰতহে এইটো কৰিব পৰা যাব। অৰ্থাৎ যিটো প্ৰজেক্টে যিটো প্ৰজেক্টৰ লগত ৰাজহুৱা স্বাৰ্থ জড়িত হৈ থাকিব তেনেকুৱা ধৰণৰ প্ৰজেক্টবিলাকতহে আচলতে এইটো জাৰি হ'ব। তাৰ লগতে ইয়াতে যদি আমি চাওঁ কি কিনো আছে সেইটো চোৱা। কাৰ্যবাহী নিৰ্দেশনা বাতিল। এইটো কাৰ্য পৰৱৰ্তী পৰিৱেশগত অনুজ্ঞাপত্ৰৰ অনুমতি দিয়া 2017ৰ যিটো অধিসূচনা আছিলে আৰু 2021ৰ SOP কি হয় তোমালোকে জানা, তাক অবৈধ বুলি ঘোষণা কৰা হৈছে। তাৰ লগতে চৰকাৰৰ দৃষ্টিভংগীত আচলতে সমালোচনা কৰিছে যে ন্যায়ালয়ে চৰকাৰক আইন উলংঘনকাৰীসকলৰ সুৰক্ষা দিবলৈ নিজৰ সীমা অতিক্ৰম কৰা বুলি আচলতে অভিযোগ কৰিছে। কিন্তু আমি যদি চাওঁ ন্যায়ালয়ে এটা কথা কৈছে যে বাকীবিলাকৰ লগতে মৌলিক অধিকাৰৰো উলংঘা হয় বুলি কৈছে। আমি জানো যে আৰ্টিকল যোনটো 21 হয় ফাণ্ডামেণ্টেল ৰাইটৰ, তাত কি আছিলে তোমাৰ জীৱনৰ অধিকাৰ তাতে দিয়া হৈছে, আৰু তাৰ লগতে আচলতে পৰিষ্কাৰ পৰিৱেশৰ অধিকাৰো 21ৰ আণ্ডাৰতে আহে। তাৰপিছত যদি আমি চাওঁ যোনটো পূৰ্বৱৰ্তী পৰিৱেশগত অনুজ্ঞাপত্ৰ কিনো হয় সেইটো চোৱা। এইটো আচলতে কি হয়, ইয়াতে যিকোনো এটা আচলতে প্ৰকল্প আৰম্ভ হোৱাৰ পিছত পৰিৱেশত কি কি ক্ষতি হ'ব, কাৰ্যকলাপ আৰম্ভ হোৱাৰ পিছত প্ৰদান কৰা এক পূৰ্বৱৰ্তী প্ৰভাৱযুক্ত অনুমোদন হয়। মানে প্ৰথমতেতো কামটো আৰম্ভ হ'ব, তাৰ পিছতহে আচলতে ইয়াক দিয়া হয়, অনুজ্ঞাপত্ৰটো পিছত দিয়া হয়, আচলতে হ'ব লাগে আগতে ন্যায়ালয়ে কোৱা মতে। তাৰ লগতে আমি যদি চাওঁ কমলকজ ভাৰ্চেছ ভাৰত চৰকাৰ যিটো 2017, এইবিলাকৰ আমি যদি চাওঁ ৰায়দানত উল্লেখ কৰে যে য'ত কাৰ্য পৰৱৰ্তী অনুজ্ঞাপত্ৰসমূহ আইনৰ চকুত অগ্ৰহণযোগ্য বুলি ধৰা হৈছিলে। অৰ্থাৎ প্ৰকল্পটোৰ পিছত পোৱা যোনবিলাক অনুজ্ঞাপত্ৰ হয় সেইবিলাক আইনৰ চকুত গ্ৰহণযোগ্য নহয় বুলি কৈছিলে ইয়াতে। পৰিৱেশগত নিয়মসমূহ যে আৰু লগতে এইটোও কৈছে যে পৰিৱেশগত যিবিলাক নিয়ম হয় সেইবিলাক প্ৰতিৰোধমূলক হ'ব লাগে, নিৰাময়মূলক নহয়। অৰ্থাৎ প্ৰতিৰোধমূলক মানে প্ৰকল্প এটা আৰম্ভ হোৱাৰ আগতে চাব লাগিব যে সেইটোদি কি ক্ষতি হ'ব পাৰে। ধৰি লওক প্ৰকল্প এটা আৰম্ভ হ'ল, তাৰপিছত ক্ষতি হ'ল, ক্ষতি হোৱাৰ পিছত তাৰ উপায় বিচৰাটো আচলতে ইয়াৰে সলিউশ্যন নহয় বুলি কৈছে। তাৰ লগতে আমি যদি চাওঁ ৰায়দানৰ প্ৰভাৱটো যদি চাওঁ, কাৰ্যবাহী স্বেচ্ছাচাৰিতাতকৈ আইনৰ সৰ্বোচ্চতা পুনৰুদ্ধাৰ কৰে, আৰু তাৰ লগতে যোনটো ভাৰ্ডিক্ট দিয়ে, ৰায়দান দিয়ে, তাৰ আইনৰ শাসনক বৰ্তাই ৰাখে। তাৰ লগতে যদি আমি চাওঁ তেনেহ'লে স্বেচ্ছাচাৰী যিবিলাক আচলতে হস্তক্ষেপ হয় সেইবিলাকক সীমিত কৰে। পৰিৱেশগত শাসন ব্যৱস্থা শক্তিশালী কৰা হৈছে। উদ্যোগ হওক, চৰকাৰী সংস্থা হওক আৰু প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডক উত্তৰদায়িত্ব ইয়াতে সুদৃঢ় কৰে, আৰু লগতে অবৈধ যিবিলাক ঔদ্যোগিক পদ্ধতিসমূহ হয় সেইবিলাকক আচলতে ইয়াতে তোমাৰ বন্ধ কৰাৰ বাবে আচলতে কিছুমান পদক্ষেপ হাতত লোৱা হৈছে। তাৰ লগতে আমি যদি চাওঁ জনস্বাস্থ্য আৰু পৰিৱেশ সুৰক্ষা ন্যায়ালয়ে দিল্লীৰ বায়ু প্ৰদূষণৰ সংকেত আৰু অন্যান্য পৰিস্থিতিক দুৰ্যোগৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে। তাৰ লগতে আইনী গাঁথনি যদি আমি চাওঁ পুনৰ দৃঢ় কৰা হ'ল। পৰিৱেশ সুৰক্ষা আইন যোনখন 1986 আছিলে, নিৰ্দিষ্ট শ্ৰেণীৰ প্ৰকল্পৰ বাবে আচলতে পূৰ্বৱৰ্তী পৰিৱেশগত অনুজ্ঞাপত্ৰ প্ৰয়োজন, আৰু তাৰ লগতে EIA এনভাইৰনমেণ্টেল ইম্পেক্ট এছেছমেণ্ট 2006
তাপৰ্যৰ প্ৰত্যাহ্বানসমূহ কি হয় তাপৰ্যটো এটা হৈছে যে আইনৰ শাসন শক্তিশালী কৰে পৰিৱেশ সুৰক্ষিত কৰে তাৰপিছত উত্তৰদায়িত্ব উন্নত কৰে যাতে সব এনসাৰেবল হয় এতিয়া যদি চোৱা নিৰ্মাণকাৰীসকলে ইচ্ছাকৃতভাৱে পৰিৱেশ আইনসমূহৰ এৰাই চলিব নোৱাৰিব তেওঁলোকে মানিবই লাগিব সেইখিনি বস্তু আৰু কাৰ্যবাহী স্বেচ্ছাচাৰিতা সীমিত কৰে যাৰ যেনেকৈ যি মন যায় সেইটো কৰি থাকিব নোৱাৰে আৰু প্ৰত্যাহ্বানসমূহ হৈছে তোমাৰ প্ৰকৃত ৰাজহুৱা আন্তঃগাঁথনি প্ৰকল্পসমূহে পলমৰ সন্মুখীন হ'ব পাৰে অৰ্থাৎ যিকোনো এটা প্ৰকল্পত যদি প্ৰকল্প আৰম্ভ কৰাৰ আগতে যদি বহুত নীতি নিয়ম থাকে সেইখিনি বস্তু কৰোঁতে অলপমান সময় লাগে সেইটোৱে কৈছে যে পলম হ'ব পাৰে আৰু বৰ্তমানৰ উলংঘা গোচৰসমূহত নতুন আইনী প্ৰক্ৰিয়াৰ প্ৰয়োজন হ'ব পাৰে তাৰ লগতে উদ্যোগসমূহৰ বাবে অনুপালনৰ বোজা বৃদ্ধি হ'ব পাৰে তাৰ লগত যদি চাওক উচ্চতম ন্যায়ালয়ৰ ৰায়দানটো পৰিৱেশগত আচলতে ন্যায় আৰু সাংবিধানিক নৈতিকতাৰ এক প্ৰবল পুনৰ দৃঢ়ীকৰণ হয় ই এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে যে ঔদ্যোগিকৰণ আৰু অৰ্থনৈতিক বিকাশ পৰিৱেশ আৰু জনস্বাস্থ্যৰ বিনিময়ত হ'ব নোৱাৰে অৰ্থাৎ উন্নয়ন লাগিব আমাক কিন্তু উন্নয়নটো কিহৰ কষ্টত হ'ব নালাগে যাতে পৰিৱেশ ধ্বংস কৰি পেলাই আমি উন্নয়ন নকৰোঁ তাৰ লগতে মানুহৰ স্বাস্থ্যক যাতে বেয়া নকৰোঁ সেই প্ৰকল্পটোৰ জৰিয়তে আৰু তাৰ ৰায়দানটোতে তাৰ লগতে আৰু এটা কথা কয় যে পৰিৱেশ আইনসমূহ কেৱল প্ৰক্ৰিয়াগত বাধা নহয় বৰঞ্চ ই হৈছে মূলগত গেৰেণ্টি বা নিশ্চয়তা যাক আচলতে ৰাষ্ট্ৰ আৰু ব্যক্তিগত খণ্ড উভয়ে সন্মান কৰিব লাগিব আৰু ই হৈছে উন্নয়নৰ আলোচনাত পৰিৱেশক অগ্ৰাধিকাৰ দিবলৈ সকলো অংশীদাৰলৈ চৰকাৰ হওক উদ্যোগ হওক আৰু নাগৰিকসকললৈ এক আহ্বান যাতে আমি নিজৰ পৰিৱেশৰ প্ৰতি অলপমান গুৰুত্ব প্ৰদান কৰোঁ এটা মেইনছৰ প্ৰশ্ন দিয়া আছে তাৰ লগতে প্ৰিলিমছৰ দিয়া আছে এইকেইটা তোমালোকে প্ৰেক্টিছ কৰিবা ছেকেণ্ড টপিকটো হৈছে ভাৰতত নৱীকৰণযোগ্য শক্তি আমি জানোৱে নৱীকৰণযোগ্য শক্তি কি হয় যাক আমি যাক আমি বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰোঁ অনৱীকৰণযোগ্য মানে হৈছে যাক আমি এবাৰ ব্যৱহাৰ কৰাৰ পিছত তাক আমি পুনৰ ঘূৰাই নাপাওঁ হয়তো সি শেষ হৈ যাব এটা সময়ত নৱীকৰণযোগ্য মানে যাক আমি বাৰে বাৰে যদি ব্যৱহাৰো কৰি থাকোঁ তেনেহ'লে সি থাকিব আৰু তাৰ ওপৰত এই যোনটো আৰ্টিকল আছে তাৰ ওপৰতে হয় আমি যদি চাওঁ ভাৰতে দ্ৰুতগতিত নৱীকৰণযোগ্য শক্তিৰ বিশেষকৈ সৌৰ আৰু বায়ু শক্তি অৰ্থাৎ সূৰ্যৰ যিটো পোহৰ হয় আমি জানো যে সূৰ্যৰ পোহৰ সদায় আহে তাৰ লগতে বায়ু আমাৰ আছে হয় ন বায়ুৰ শক্তি আচলতে ইয়াতে সম্প্ৰসাৰণৰ কথা কোৱা হৈছে অৱশ্যে বিদ্যুৎ পৰিবহণ আন্তঃগাঁথনি নিৰ্মাণত হোৱা পলমে প্ৰতিবন্ধকতাৰো সৃষ্টি কৰিছে আন্তঃগাঁথনি নিৰ্মাণত অলপমান পলম হোৱাৰ বাবে তাতো অসুবিধাৰো সৃষ্টি কৰিছে নৱীকৰণযোগ্য শক্তি প্ৰকল্পসমূহক বিদ্যুৎ উৎপাদন হ্ৰাস কৰিবলৈ বাধ্য কৰা হৈছে যিয়ে তলত দিয়াবিলাকৰ ওপৰত প্ৰভাৱ পেলাইছে এটাটো হৈছে প্ৰকল্পৰ লাভৰ ওপৰত বিনিয়োগকাৰীৰ আস্থাৰ ওপৰত তাৰ লগতে ভাৰতৰ যিটো স্বচ্ছ শক্তিৰ লক্ষ্য তাৰ ওপৰতো বাধা প্ৰদান কৰিছে এতিয়া আমি যদি চাওঁ ভাৰতৰ নৱীকৰণযোগ্য শক্তি খণ্ড ইয়াতে বহুতখিনি ডাটা দিয়া আছে যিবিলাক আচলতে তোমালোকে মেইনছত ব্যৱহাৰ কৰিব পাৰিবা ভাৰতে স্বাধীনতাৰ সময়ত আমি যদি চাওঁ শক্তি ঘাটি থকা দেশৰ পৰা 4 লাখ মেগাৱাটৰো অধিক স্থাপিত বিদ্যুৎ ক্ষমতাৰ এখন শক্তিশালী দেশলৈ আচলতে পৰিৱৰ্তিত হৈছে আমি যদি চাওঁ স্বাধীনতাৰ সময়ত শক্তিৰ ঘাটি আছিলে শক্তি কমকৈ আছিলে আৰু তাৰ পৰা এতিয়া যদি চোৱা তেনে 4 লাখ মেগাৱাট ততকৈ বেছি আচলতে ইয়াতে বিদ্যুৎ শক্তি স্থাপিত কৰা হৈছে আৰু বৰ্তমান ভাৰত হৈছে বিশ্বৰ তৃতীয় বৃহত্তম নৱীকৰণযোগ্য শক্তিৰ উৎপাদক ইম্পৰ্টেণ্ট হয় মেইনছৰ কাৰণে এইবিলাক তোমালোকে ডাটাবিলাক লিখি ৰাখিবা তাৰ লগতে যদি চাওঁ 2025 চনৰ নৱেম্বৰ মাহলৈকে মুঠ অজীৱাশ্ম ক্ষমতা তোমাৰ 262.74 গিগাৱাটত উপনীত হৈছে যি স্থাপিত ক্ষমতাৰ 509.68 গিগাৱাটৰ প্ৰায় 50% হয় তাৰ লগতে সৌৰ শক্তিৰ কথা যদি আমি চাওঁ সৌৰ শক্তি আমি জানোৱে সূৰ্যৰ পোহৰক আমি কি হলে শক্তিলৈ ৰূপান্তৰিত কৰোঁ 2025ত আমি যদি নৱেম্বৰ মাহলৈকে চাওঁ ভাৰতৰ সৌৰ ক্ষমতা কিমান হয় 132.85 গিগাৱাট আৰু তাৰ লগতে 2025 চনৰ জানুৱাৰী মাহত 100 গিগাৱাটৰ মাইলৰ খুঁটিটো অতিক্ৰম কৰিছিলে এতিয়া এই ডাটাবিলাক যিসকলে এই বছৰ দিব মেইনছ তেওঁলোকৰ বাবে ইম্পৰ্টেণ্ট হয় কিন্তু যিসকলে অহা বছৰলৈ দিব তেওঁলোকৰ হয়তো এই ডাটাখিনি আপডেট হ'ব মানে অহা বছৰলৈ আৰু নতুন ডাটা আহিব এইখিনি হ'লেও লিখি ৰাখা পিছত আমি আপডেট কৰি ল'ম তাৰ লগতে বায়ু শক্তিৰ কথা যদি চাওঁ উইণ্ড এনাৰ্জিৰ কথা যদি চাওঁ 2025 নৱেম্বৰ মাহত কিমান আছিলে তোমাৰ 53.99 গিগাৱাট তাৰ লগতে জলবিদ্যুৎ যদি চাওঁ তেনেহ'লে কিমান হয় 50.35 গিগাৱাট আনহাতে ক্ষুদ্ৰ জলবিদ্যুতে 5.16 গিগাৱাটৰ অৱদান আগবঢ়ায় তাৰ লগতে আমি যদি চাওঁ ব্যৱহাৰযোগ্য জলবিদ্যুৎ সম্ভাৱনাৰ ক্ষেত্ৰত ভাৰতে বিশ্বৰ ভিতৰতে কিমান স্থান অধিকাৰ কৰিছে 5th কিহৰ ক্ষেত্ৰত হাইড্ৰ পাৱাৰৰ ক্ষেত্ৰত তাৰপিছত যদি চাওঁ আমি জৈৱ শক্তিৰ ক্ষমতা কিমান হয় 11.61 গিগাৱাট যাৰ ভিতৰত আচলতে বায়োমাছ আৰু কম্প্ৰেছ যোনটো বায়োগেছ হয় সেইবিলাক ইয়াতে অন্তৰ্ভুক্ত আছে
তাৰ লগতে যদি চাওঁ মুখ্য নৱীকৰণযোগ্য শক্তিৰ পদক্ষেপসমূহ কি পদক্ষেপ লোৱা হৈছে আচলতে যাৰ ফলত ইয়াৰ বৃদ্ধি পাইছে প্ৰথমটো হৈছে ৰাষ্ট্ৰীয় সৌৰ অভিযান আমি জানো 2010তে আৰম্ভ হৈছিলে সৌৰ ক্ষমতা যাতে আমি সম্প্ৰসাৰণ কৰিব পাৰোঁ তাৰপিছত আছে PM কুসুম 2019ত হৈছিলে কৃষকসকলৰ বাবে আচলতে সৌৰ পাম্প আৰু বিকেন্দ্ৰীকৃত শক্তিক উৎসাহিত কৰে তাৰ লগতে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট 2015 সূৰ্যৰ পোহৰ আচলতে প্ৰচুৰ পৰিমাণে যিবিলাক দেশে লাভ কৰে আমি জানো যে কৰ্কট ক্ৰান্তি আৰু মকৰ ক্ৰান্তিৰ মাজৰ যিবিলাক দেশ হয় গোটেই বছৰটো ধৰি পেলাই আচলতে সূৰ্যৰ পোহৰ বহুত বেছি লাভ কৰে সেই শক্তিখিনিক আচলতে ব্যৱহাৰ কৰিবলৈ ইয়াতে ভাৰতৰ নেতৃত্বৰ গ্ৰহণ কৰা এক পদক্ষেপ হয় তাৰ লগতে ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন অভিযান 2023ত আৰম্ভ কৰা হৈছিলে ভাৰতক এক বিশ্বব্যাপী সেউজ হাইড্ৰজেন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য ৰাখিছে তাৰ লগতে গ্ৰীণ এনাৰ্জি কৰিডৰ নৱীকৰণযোগ্য শক্তিৰ সংযোজনৰ বাবে পৰিবহন আন্তঃগাঁথনি শক্তিশালী কৰে তাৰ লগতে নৱীকৰণযোগ্য ক্ৰয়ৰ বাধ্যবাধকতা অৰ্থাৎ বিদ্যুৎ বিতৰকসকলক নৱীকৰণযোগ্য শক্তিৰ এক ন্যূনতম অংশ ক্ৰয় কৰাটো বাধ্যতামূলক কৰে তাৰ লগতে নেক্সট হৈছে বায়ু সৌৰ বৰ্ণ সংকৰ নীতি 2018ত আহিছিলে হাইব্ৰিড আৰু বৰ্ণ সংকৰ প্ৰকল্প আৰু ভূমি বা পৰিবহন ব্যৱস্থাৰ আচলতে দক্ষ ব্যৱহাৰক ই উৎসাহিত কৰে আৰু উপকূলীয় বায়ু শক্তি নীতি 2015ত অহা হয় বিশেষকৈ উপকূল ৰেখাত যিবিলাক সাগৰীয় বা উপকূলীয় বায়ু প্ৰকল্প আছে তাৰ বাবে আচলতে ই কিছুমান পদক্ষেপ গ্ৰহণ কৰে এতিয়া এইখিনি তোমালোকে হেৰিত ইউজ কৰিব পাৰা নিজৰ এক্সাম্পলছবিলাকত ইউজ কৰিব পাৰা এইখিনি তোমাৰ ভাৰতীয় লোৱা পদক্ষেপ হয় তাৰপিছত যদি চাওঁ প্ৰত্যাহ্বানো আছে এইখিনি যেনেকৈ চাওঁ বিৰতিহীনতাৰ প্ৰত্যাহ্বান আছে মানে সৌৰ আৰু বায়ু শক্তিসমূহ বতৰৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে সকলো সময়তে ধৰিলা সূৰ্যৰ পোহৰ নাহিবও পাৰে আমি যদি চাওঁ বিশেষকৈ বাৰিষাৰ সময়ত সূৰ্যৰ পোহৰটো অলপ কমকৈ মানে আচলতে মেঘৰ ফলত সূৰ্যৰ পোহৰটো আমি ভালদৰে লাভ নকৰোঁ তাৰ লগতে বায়ুৰ কথা যদিও আমি কম সকলো সময়তে তোমাৰ বতাহ নাথাকে বতৰৰ ওপৰত আচলতে বহুত বেছি নিৰ্ভৰ কৰে তাৰ লগতে সংৰক্ষণৰ সীমাবদ্ধতা সীমিত বেটাৰী সংৰক্ষণ ক্ষমতাই দিনৰ তোমাৰ 24 ঘণ্টা নৱীকৰণযোগ্য শক্তিৰ উপলব্ধতা তাক বাধাৰ সৃষ্টি কৰিব পাৰে আমি ভালদৰে সংৰক্ষণ কৰিব নোৱাৰোঁ সেইখিনি তাৰপিছত পৰিবহনৰ প্ৰতিবন্ধকতাও আছে আচলতে আন্তঃগাঁথনি বহুত বেছি আমাৰ বৰ্তমান সময়লৈকে ইমান এটা উন্নত হোৱা নাই তাৰ লগতে ভূমি অধিগ্ৰহণৰ সমস্যাও আছে ভূমিৰ উপলব্ধতা কম তাৰ লগতে আমি যদি চাওঁ বৃহৎ আচলতে প্ৰকল্পবিলাক বনাবৰ কাৰণে কি ভূমিৰ আৱশ্যক হয় তাৰ আৰু যদি তেনেহ'লে আমি যদি চাওঁ ভূমিৰ যদি তাতে প্ৰয়োজন আছে বা ভূমিৰ যদি তাতে অসুবিধাৰ সৃষ্টি হয় তেতিয়াহ'লে প্ৰকল্পবিলাক ষ্টাৰ্ট হওঁতেনে দেৰি হয় তাৰ লগতে উচ্চ প্ৰাৰম্ভিক মূলধন ব্যয় প্ৰথম অৱস্থাত আচলতে বহুত বেছি পইচা লাগে কেপিটেলটো বহুত বেছি লাগে মূলধন বেছিকৈ লাগে তাৰপিছত আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হয় তাৰমানে আমি যদি চাওঁ ধৰি লওক যেনেকৈ সৌৰ PVৰ বাবে যিবিলাক উপাদানসমূহ হয় সেইবিলাক আচলতে বেলেগৰ পৰা আমি আমদানি কৰিব লাগে তাৰ অৰ্থটো হৈছে যে আমি বেলেগৰ ওপৰত নিৰ্ভৰশীল হয় তাৰ লগতে গ্ৰিড সংযোজনৰ প্ৰত্যাহ্বানসমূহ আছে এতিয়া আমি যদি চাওঁ পৰিবহনৰ প্ৰতিবন্ধকতা বুলিলে অপৰ্যাপ্ত গ্ৰিড ক্ষমতা আৰু আন্তঃগাঁথনি নিৰ্মাণত হোৱা পলমৰ বাবে উৎপাদনৰ কেন্দ্ৰসমূহৰ পৰা উপভোক্তা কেন্দ্ৰলৈ বিদ্যুৎ দক্ষভাৱে নিষ্কাশন কৰাত শক্তি পৰিবহন নেটৱৰ্কৰ অক্ষমতাক আচলতে বুজোৱা হয় যিহেতু এই সমস্যাটো ঘটে আমি যদি চাওঁ কাৰণটো কি হয় ভৌগোলিক অসমতা নৱীকৰণযোগ্য সম্পদসমূহৰ যেনেকৈ যদি চাওঁ ৰাজস্থান গুজৰাট তামিলনাডু কৰ্ণাটকা লাডাখ এইবিলাকত কেন্দ্ৰীভূত হৈ আছে বাকী জেগাবিলাকত ইমান নাই অথচ ইয়াৰ যদি আমি মূল চাহিদা কেন্দ্ৰসমূহ চাওঁ কেন্দ্ৰসমূহ ঔদ্যোগিক আৰু চহৰীয়া অঞ্চলত অৱস্থিত হয় আৰু পৰিবেশনৰ যদি চাওঁ আন্তঃগাঁথনিৰ মন্থৰ বিকাশ মানে লাহে লাহে বিকাশ হৈছে তাৰ লগতে বিতৰণ খণ্ডৰ দুৰ্বলতা প্ৰভাৱটো যদি আমি চাওঁ ইয়াৰ ফলত গুৰুতৰ বিত্তীয় লোকচান আৰু শক্তিৰ উত্তৰণত মন্থৰ গতিৰ সৃষ্টি হয় মানে প্ৰচেছবিলাক আচলতে খুব লেহেমীয়া হৈ আছে আৰু যিমানখিনি লাভ পাব লাগে সিমানখিনি লাভ পোৱা নাই এইখিনি আচলতে ইয়াৰ অসুবিধা যদি এইখিনি আচলতে ঠিক কৰিব পৰা যায় তেনেহ'লে আমি ইয়াৰ পৰা লাভান্বিত হ'ব পাৰিম তাৰ লগতে আমি যদি চাওঁ মোকাবিলা কৰাৰ চৰকাৰী পদক্ষেপ কি আছে গ্ৰীণ এনাৰ্জি কৰিডৰ আছে অলপ আগত কৈয়ে আহিলোঁ নৱীকৰণযোগ্য শক্তিৰ অঞ্চলসমূহ আমি আচলতে ভালদৰে চিনাক্ত কৰিব লাগিব তাৰ লগতে ৰাষ্ট্ৰীয় বিদ্যুৎ পৰিকল্পনা বিশেষকৈ পৰিবহনৰ ক্ষেত্ৰত যদি আমি চাওঁ তেনেহ'লে ইয়াক আমি পৰিবহন নেটৱৰ্ক শক্তিশালী কৰাৰ বাবে নৱীকৰণযোগ্য ক্ষমতা দুটাকে আচলতে একত্ৰিত কৰিব লাগিব PM গতিশক্তিৰ কথা তোমালোকে শুনি চাই চাগে ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন আমি যাক কওঁ আন্তঃগাঁথনি প্ৰকল্পসমূহ সমন্বিত পৰিকল্পনাক আচলতে উৎসাহিত কৰে তাৰ লগতে বেটাৰী শক্তি সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিব সেউজ মুকলি পৰিৱেশদাৰ নিয়ম 2022 ইয়াতে অন্তৰ্ভুক্ত হয় এইখিনি আচলতে পদক্ষেপ যিবিলাক অসুবিধা আছে সেইখিনি আমি কি কৰিব লাগিব ঠিক কৰিব লাগিব তাৰ লগতে যদি চাওঁ ভৱিষ্যতে আমি কি কৰিব পাৰোঁ পৰিবহন প্ৰকল্পৰ অনুমোদন
বিলাক আচলতে তাৰ ওপৰত আমি চকু দিব লাগিব যাতে সহজলভ্য হয় আৰু খুব সোনকালে দ্ৰুত গতিত যাতে কামবিলাক আগবাঢ়ে তাৰ লগতে আন্তঃৰাজ্যিক পৰিবহণ নেটৱৰ্ক সম্প্ৰসাৰণ কৰিব লাগিব বেটাৰী সংৰক্ষণ আৰু পাম্পযুক্ত জলবিদ্যুৎ প্ৰকল্পক উৎসাহিত কৰিব লাগিব তাৰ লগতে স্মাৰ্ট গ্ৰিড প্ৰযুক্তিৰ ব্যৱহাৰ কৰাৰ কথা কোৱা হৈছে ঘৰুৱা উৎপাদন শক্তি কি কৰিব লাগিব শক্তিশালী কৰিব লাগিব তাৰ লগতে কেন্দ্ৰীয় ৰাজ্য আৰু ব্যক্তিগত খণ্ডৰ মাজত আচলতে সমন্বয় থাকিলেহে আচলতে গোটেইখিনি আচলতে সাকসেসফুলি কৰিব পৰা যাব তাৰ লগতে 2017 ৰ ভিতৰত আমাৰ যোনটো নেট জিৰ' যোনটো লক্ষ্য আছে সেই লক্ষ্যটোত আচলতে আমি উপনীত হ'ব পাৰিম যদিহে আমি এই পদক্ষেপবিলাক হাতত লওঁ এতিয়া ইয়াৰ ওপৰতো এটা মেইনছৰ প্ৰেক্টিছ কুৱেশ্যন দিয়া আছে লগতে প্ৰিলিমছৰ ইয়াৰ এনসাৰটো তোমালোকে কৰিবা এইটো উইকত দুটাই টপিক আছিলে এনভাইৰনমেন্টৰ পৰা আমি নেক্সট উইকত যিকেইটা টপিক থাকে সেইকেইটা আকৌ ডিছকাছ কৰিম দুটা টপিকে মেইনছৰ ফালৰ পৰা ইম্পৰ্টেণ্ট হয় ডাটাবিলাক তোমালোকে নোট ডাউন কৰি ৰাখিবা আকৌ আমি লগ পাম নেক্সট উইকত